পাওঁ তোমাৰ যীশু মোৰ সাৰথি প্ৰতিদিন প্ৰতিপ্ৰহৰ মোক তুমি চলাই নিয়া সংগী মোৰ সদাকালৰ যীশু সদৌলৈ প্ৰভু যীশুখ্ৰীষ্টৰ সৰ্বোত্তম নামত অভিনন্দন আগবঢ়াইছোঁ। পবিত্ৰ বাইবেলৰ যোহন 19:28 আমি এইদৰে পঢ়োঁ যে তাৰ পাছত সকলো কৰ্ম যে এতিয়া শেষ হ'ল, যীশুৱে তাকে জানি শাস্ত্ৰীয় বচন সিদ্ধ হ'বৰ কাৰণে ক'লে, মোৰ পিয়াহ লাগিছে। প্ৰভু যীশুখ্ৰীষ্ট তেওঁৰ নিজৰ এটি দৃষ্টান্তত কৈছিল, যেতিয়া এজন ধনী মানুহ নৰকত যাতনা পাই আছিল, তেতিয়া তেওঁ কমচে কম এটোপা পানীৰ আকাংক্ষা কৰিলে। সকলো মানুহ জাতিৰ নৰকীয় যন্ত্ৰণা প্ৰভু যীশুখ্ৰীষ্ট সহি ল'লে। প্ৰভু যীশুৱে তাকে জানিলে যে সকলো শাস্ত্ৰীয় বচন পূৰ্ণ হ'ল। এইকাৰণে পবিত্ৰ শাস্ত্ৰত যি কোৱা হৈছে, সিদ্ধ হ'বৰ কাৰণে ক'লে, মোৰ পিয়াহ লাগিছে। এই পিয়াহ তেওঁ ক্ৰুচৰ যাতনাৰ বাবে শাৰীৰিকটো আছিল, কিন্তু তেওঁৰ পিয়াহ আত্মিক আছিল। তেওঁৰ জন্ম, তেওঁৰ জীৱন, তেওঁৰ পৰিচৰ্যা, তেওঁৰ আচৰিত কাৰ্য, তেওঁৰ উপদেশ, তেওঁৰ ক্ৰুচৰ তাড়না সকলো ঈশ্বৰৰ বাক্যৰ ভৱিষ্যবাণী কৰাৰ মতেই আছিল। এতিয়া তেওঁ যেতিয়া মোৰ পিয়াহ লাগিছে ক'লে, তেওঁ এইকাৰণে ক'লে যাতে পবিত্ৰ বাইবেলৰ কোৱা কথা সিদ্ধ হওক, যিটো গীতমালা 69:21 আমি এইদৰে পঢ়োঁ, মোৰ পিয়াহত সিহঁতে মোক টেঙা ৰস পান কৰালে। তেওঁৰ আত্মিক পিয়াহ টেঙা ৰসততো নাযায় নহয় জানো? মানুহৰ জীৱনৰ উদ্ধাৰৰ পিয়াহ আছে। এই পিয়াহ তেতিয়া শেষ হয় যেতিয়া তেওঁৰ প্ৰভু যীশুখ্ৰীষ্টৰ বলিদান, প্ৰভু যীশুখ্ৰীষ্টৰ পুনৰুত্থানত বিশ্বাস কৰাৰ দ্বাৰাই উদ্ধাৰ পায়। আপুনিও প্ৰভু যীশুত বিশ্বাস কৰি উদ্ধাৰ পাই ঈশ্বৰৰ ওচৰত আমাৰ এই যাচনা। ধন্যবাদ।